আমাৰ অসমত অসমীয়া আছেনে? দুগৰাকী অসমীয়া যুৱতী নিৰ্বাচনত অৱতীৰ্ণ হ'ল আৰু ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰে? জ্ঞানশ্ৰী বৰা আৰু কুংকিত চৌধুৰী দুগৰাকী উচ্চ শিক্ষিতা অসমীয়া জীয়াৰী, আৰু সেই জীয়াৰী দুগৰাকী নিৰ্বাচনৰ এই ভোটযুদ্ধত অৱতীৰ্ণ হ'ল আৰু অৱতীৰ্ণ হৈ যুঁজ দিলে আৰু বৰ্তমান সময়ত তেখেতলোক পৰাজয় হ'ল। আৰু ইয়াৰ পাছত যুৱতী দুগৰাকীক মানে যে এনেকৈ ৰাষ্ট্ৰদ্ৰোহ কৰিলে কুংকিত চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ একাংশ ঘিণ লাগে এনেকুৱা অসমীয়াৰ ওপৰত। ছোৱালী দুগৰাকীক যুৱতী দুগৰাকীক এনেকুৱা তুচ্ছ তাচ্ছিল্য এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, যদি আপোনাৰ মানসিক সন্তুলন যদি ভালে নাথাকে তেতিয়াহ'লে আপুনি নিজৰ জীৱন শেষ কৰালৈকে হয়তো সামাজিক মাধ্যমৰে বিষয়বস্তুবোৰ দেখি নিজৰ জীৱন শেষ কৰি দিবলৈ মন যাব। যদি আপুনি দুৰ্বল হয়, আপোনাৰ যদি মন মগজু শক্তিশালী নহয়, তেতিয়াহ'লে এইসকল অসমীয়াই একাংশ অসমীয়াই মানুহ মৃত্যুমুখলৈকে ঠেলি দিব। নিৰ্বাচন মানে কি? নিৰ্বাচন মানে কি নজনা একাংশই কেৱল মাত্ৰ কাৰোবাৰ বিজয়ত, কেৱল মাত্ৰ বিজয় উল্লাসত উঠি ভাগি পাগলৰ দৰে হৈ পৰিছে। আমি কোনোবা জয় হৈছে, আমি সকলোকে শুভেচ্ছা দিছোঁ। এইখন গণতান্ত্ৰিক দেশ, প্ৰতিজন ব্যক্তিয়ে আপুনি মই সকলোৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা ৰাইটছ আছে। ৰাজনীতি হৈছে জনতাৰ বাবে, জনতাৰ দ্বাৰা, জনতাৰ চৰকাৰ। জনতাই যি কৰে জনতাই কৰে। আজি জনতাই ভোটাধিকাৰ সাব্যস্ত কৰিলে বাবে আজি যিসকল প্ৰাৰ্থী জয়যুক্ত হ'ল তেখেতলোক আজি এইদৰে বিজয়ৰ মুকুট পিন্ধিব পাৰিলে জনতাৰ বাবে, তেখেতলোকক আমি শুভেচ্ছা জনাইছোঁ। আৰু যিসকল পৰাজয় হৈছে পৰৱৰ্তী সময়ত যাতে তেখেতলোকে হতাশ নহয়, সমাজৰ বাবে, ৰাইজৰ বাবে, অসমখনৰ বাবে কিবা নতুন এটা চিন্তা কৰিব পৰাকৈ যাতে কাম কৰিব পাৰে, তাৰ বাবে তেখেতলোকক উৎসাহ জনোৱা উচিত। যদি আপুনি শুভেচ্ছা দিব নোৱাৰে, সাহস দিব নোৱাৰে, কালিৰ দিনটোতো কৈছোঁ, এনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰি সেই দুইজনী অসমীয়া জীয়াৰীক হতাশ নকৰিব। তেখেতলোক 9 ফেইল, মেট্ৰিক ফেইল, আণ্ডাৰ মেট্ৰিক নহয়, তেখেতলোক হৈছে উচ্চ শিক্ষিত জীয়াৰী। ক'ৰবাত তেখেতলোক হয়তো ৰাজনৈতিক বৈতৰণিখনত শিকিবলগীয়া বহুত কথা এতিয়াও শিকা নাই, শিকিব লাগিব। একেদিনাখনে মাকৰ পেটৰ পৰা কোনেও একো কথা নিশিকে। সকলো বস্তুৰে এটা লাইন আছে কথা কোৱাৰ, আৰু সেই লাইনত থাকিয়ে সকলো কথা কোৱাটো যুক্তিযুক্ততা আছে। আজি অনা অসমীয়াৰ হাতত অসমীয়া যে পৰাজিত হ'ল সেই কথাটো কিন্তু আপোনালোকৰ গাত লগা নাই, নালাগে সেইবোৰ লাগিব। কোনোবা জয়যুক্ত হৈছে সেইটো কথাও আমি বেয়া পোৱা নাই, হয়তো জনাদেশ দিলে তেখেতকেই শাসনৰ বাকজৰি গ্ৰহণ কৰিবলৈ ৰাইজে সিদ্ধান্ত দিলে, সেইটোও মানি লৈছোঁ। কিন্তু অসমীয়া জীয়াৰী দুগৰাকীক ইমান ননচেন্সৰ দৰে ব্যৱহাৰ কিয় কৰিছে? কি ইমান ভুল কৰিলে? ৰাজনীতিত যদি জয় পৰাজয় নহয়, দুইজনকে যদি জিকাই এটা সমষ্টিকে দুজন বিধায়ক থাকিব নেকি? সেইকণ কি নলেজ নাই নেকি আপোনালোকৰ? কোনোবা হ'ব লাগিব জয়, কোনোবা হ'ব লাগিব পৰাজয়। সেই জয় পৰাজয়ৰ মাজেৰে এই ৰাজনীতিৰ ধাৰা অক্ষুণ্ণ ৰাখে। অকণমান ৰাজনীতি মানে কি, হোৱাট ইজ ইলেকশ্যনৰ ডেফিনেশ্যন শিকি ল'ব। তাৰ পাছত অন্ততঃ এইদৰে মানুহখিনিক, এইদৰে এইসকল যুৱতীক ইমান যে সাহস কৰি ইমান ডাঙৰ ডাঙৰ নেতাসকলৰ লগত যুঁজ দিলে, তাৰ পৰা অকণমান ভোটৰ ব্যৱধানত জয় পৰাজয় হ'ল, তেখেতলোকক সাহস দিয়াৰ পৰিৱৰ্তে আপোনালোকে অসমীয়া হয়নে নহয়, অসমীয়া দুগৰাকী যুৱতী ইমান বেয়াকৈ ক'ব পাৰে, গণেশ কৰিলে আহিবলৈ আহ বুলি ক'ব পাৰে। আপোনালোক ইমান নিৰ্লজ্জ। আপোনালোকৰ দৰে মানুহক একাংশই মুখা পিন্ধা কেৱল মাত্ৰ আঁচনিৰ সুবিধা পাম বুলি আপোনালোকে যে ভোট দিছে। কালিৰ দিনটোলৈকে বিজেপি এগেইনষ্ট কৰি থকা বহুত মানুহক আজিৰ দিনটো দেখিছোঁ, সামাজিক মাধ্যমত পষ্ট কৰিছে, বিবেক ভোট দি বিজেপি কৰাৰ কাৰণে ধন্যবাদ। দুমুখীয়া চৰিত্ৰৰ নহ'ব, এক কোঠাৰ মানুহ হ'ব। আমি বেয়া পোৱা নাই, বিজেপি চৰকাৰ আহিছে, আমি ভাল পাইছোঁ। আমি কৈছোঁ যে শাসনভাৰ লওক, শাসনৰ পৰিৱেশ পৰিস্থিতি উন্নত হওক, আইন শৃংখলা উন্নত হওক, যিবোৰ বিষয়বস্তু সুস্থিৰ হৈ থাকিব লাগে সেইবোৰ থাকক, সেইটো কথাহে কৈছোঁ। আমিও এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি আমি যদি সমাজখনৰ কিবা এটা কথা কওঁ তেতিয়াহ'লে আমি কংগ্ৰেছী, আমি যদি কিবা বাট পথৰ কথা হওঁ তেতিয়াহ'লে আমি বিজেপিক বেয়া পাওঁ, তেনেকুৱা ধৰণৰ। মই যে বিজেপিক ভোট দিছোঁ নে নিদিছোঁ আপুনি গম পাইছে? নাই পোৱা। আপুনি যদি যিসকলে ফুব্জ সোমাই আছে, আপুনি যদি আপোনাৰ জানো গম পাইছে কোনোবাই যে আপুনি বিজেপিক ভোট দিছে নে নাই দিয়া? নাই পোৱা। সেইবোৰ মৌলিক অধিকাৰ, সেইবোৰ আমি কাকো ক'বলৈও দৰকাৰ নাই, আমাৰ মনৰ ভিতৰত আছে। আজি হিমন্ত বিশ্ব শৰ্মাই নাজানে মই বিজেপিক ভোট দিছোঁ নে কংগ্ৰেছক ভোট দিছোঁ, সেইবোৰ নিজৰ অধিকাৰ। গতিকে নলেজ নথকাকৈ এনেই অন্ততঃ এই যুৱতী কেইগৰাকীক সাহস দিয়ক, ভাগি নপৰিবলৈ উৎসাহ দিয়ক। যদি নোৱাৰে অন্ততঃ সামাজিক মাধ্যমত টুলুঙা মন্তব্য কৰি এনে বিবস্ত নকৰিব। উলংগৰ দেশত কাপোৰৰ কিহৰ প্ৰয়োজন, তেনেকুৱা ধৰণৰ কামবোৰ বৰ্তমান সময়ত কৰিছে। নাৰী হয়, যিসকলে নাৰীক সন্মানৰ কথা কৈ আছে, নাৰীয়ে যেতিয়া ওলাই আহি সন্মান বিচাৰিবলৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে, সেইসকল নাৰীয়ে বৰ্তমান নাৰী শত্ৰুৰ দৰে সামাজিক মাধ্যমত এনেধৰণৰ মন্তব্যবোৰ কৰি আছে নীলাজৰ দৰে। এনেকুৱা কাম নকৰিব। ৰাজনীতিৰ ডেফিনেশ্যন নজনা অলপমানে ৰাজপথত নাচিবলৈ পায়, নিজকে উভত গৈ নাচি মন্তব্য কৰিবলৈ আহে। কিমান জানে ৰাজনীতিৰ বিষয়ে? আমি কোৱা নাই আমি ৰাজনীতিৰ অগাধ পণ্ডিত বুলি, কিন্তু আমি জানো ৰাজনীতিৰ মেৰপেক জানো, ৰাজনীতিৰ কাম কাজ জানো, ৰাজনীতি মানে কি জানো। গতিকে এনেধৰণে দুগৰাকী অসমীয়া যুৱতীক এনেকুৱা নিৰ্লজ্জৰ দৰে ব্যৱহাৰ নকৰিব। আপোনাৰো সতি সন্তান আছে, আপোনাৰো সতি সন্তানৰ দৰেই সেই দুজনী কাৰোবাৰ হয়তো জীয়াৰী হয়, কাৰোবাৰ বোৱাৰী হয়। এনেধৰণৰ মন্তব্যৰে বিবস্ত নকৰিব। অসমীয়া অন্ততঃ ইমান নিৰ্লজ্জ হ'ব নোৱাৰে, কথাষাৰ মনত ৰাখিব। ধন্যবাদ। নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰা 24 ঘণ্টা হোৱাই নাই, কথা লুটিয়াবলৈ আৰম্ভ কৰিলেই, চেলেঞ্জ কৰিবলৈ আৰম্ভ কৰিলেই। আজি আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমি আপোনাক মধ্য গুৱাহাটীৰ দৰে এটা সন্মানীয় সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত কৰাইছোঁ। এইজন হৈছে বিজয় কুমাৰ গুপ্তা।
যিজন বিজয় কুমাৰ গুপ্তাই চেণ্ট্ৰেল গুৱাহাটীত বৰ্তমান সময়ত বিজয় ধ্বজা উৰুৱাইছে। বিজেপিৰ পৰা প্ৰখ্যাপিত প্ৰাৰ্থী আছিলে বিজয় কুমাৰ গুপ্তা। যেতিয়া সাংবাদিকে নিৰ্বাচনৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিবৰ বাবে তেখেতৰ পৰা মন্তব্য বিচাৰিছিলে, তেখেতে কি কৈছিল এবাৰ শুনক। আমি এই ঠাইটো ছুইজাৰলেণ্ড, চিমলা, শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ। এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে মন্তব্যটো শুনিলে তেখেতে মন্তব্য কৰিছিল, আমাৰ এই জেগাটুকুৰা, আমি ঠাইটুকুৰা, আমি ছুইজাৰলেণ্ড, আমি শ্বিলং আমি কৰিব নোৱাৰোঁ নেকি, এনেকুৱা ধৰণে মন্তব্য কৰিছিল। কিন্তু আজিৰ দিনটোত কি মন্তব্য কৰিলে শুনক। নাই আমি মইতো কোৱা নাই, আপুনি মোক যদি ভিডিঅ' এটা ক্লিপ দেখাই নাই নাই শ্বিলঙক কোৱা নাই, ছুইজাৰলেণ্ড কোৱা, মই পৰ্যটন স্থলী কথা নাই। আপুনি মোক দেখাই দিব, তাৰপিছত আপোনাৰ লগত কথা পাতিম। আপুনি মোক যেতিয়া দেখাব আপুনি আহক, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি আহক, আপুনি দেখাই দিব। এইজনে হৈছে সেইজন বিজয় কুমাৰ গুপ্তাই নিৰ্বাচনৰ প্ৰসাৰ কৰি থাকোঁতে এই মন্তব্যটো কৰিছিল যে আমি কেনেদৰে ছুইজাৰলেণ্ড আৰু শ্বিলং বনাব পাৰোঁ চেণ্ট্ৰেল গুৱাহাটীৰ দৰে এই পৰিৱেশটো। কিন্তু বৰ্তমান সময়ত 24 ঘণ্টা নৌহতে পাভলুটি মাৰিবলৈ আৰম্ভ কৰিলে আৰু চেলেঞ্জ কৰিছে সাংবাদিককো। আমিও চেলেঞ্জটো একচেপ্ট কৰিছোঁ। আপোনাৰ সেই ভিডিঅ' ফুটেজ দেখুৱাবৰ কাৰণে কৈছে, আমি দেখুৱাইছোঁ, আমাৰ হাতত এই তথ্যটো ৰাখিছোঁ। সেইবাবে আমি আপোনাক কৈছোঁ, শপত গ্ৰহণলৈ এতিয়াও মাজত মাত্ৰ 5টা দিনমান বাকী আছে। আজি 5 তাৰিখ, 6, 7, 8 তাৰিখে 3টা দিন বাকী আছে। 24 ঘণ্টা পাৰ নহওঁতে আপুনি যদি এইটো পাভলুটি মাৰে, তেতিয়াহ'লে আপুনি যিখন নিৰ্বাচনী ইস্তাহাৰ, যিখন মেনুফেষ্ট বুলি কয়, সেই মেনুফেষ্টখনত যিকেইটা প্ৰতিশ্ৰুতি দিছিলে আপুনি পূৰণ কৰিব পাৰিবনে? চেণ্ট্ৰেল গুৱাহাটীৰ ওপৰত কিন্তু সম্পূৰ্ণ দৃষ্টি নিবদ্ধ থাকিব আৰু ৰাখিব সকলোৱে। সেই মেনুফেষ্টত দিয়া বানপানী সমস্যাৰ পৰা আদি কৰি পাৰ্কিঙৰ সমস্যাৰ পৰা আদি কৰি সকলোবোৰ সমাধান হ'ল নে নহ'ল, আপুনি বক্তব্য ৰাখক। আমি সংবাদ মাধ্যমক উত্তৰ দিয়াটো আপোনাৰ জৰুৰী। আপুনি ইলেক্টেড এজন MLA হয়, গতিকে ৰাইজৰ বাবে ৰাইজৰ চৰকাৰ, অৰ্থাৎ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এজন প্ৰতিনিধি হয়। গতিকে মন্তব্যবোৰ দিয়াৰ সময়ত চালে বেৰে কোবাই অৰ্থ নাইকিয়াৰ দৰে কথাবোৰ নক'ব। এটা সন্মানীয় সমষ্টিক আপুনি প্ৰতিনিধিত্ব কৰিবৰ বাবে ৰাইজে আপোনাক আশীৰ্বাদ দিছে, জনাদেশ দিছে, 60,000তকৈ অধিক ভোটত আপোনাক জয়যুক্ত কৰাইছে। গতিকে কথাবোৰ এই মুহূৰ্তৰ পৰাই লুটিয়াবলৈ আৰম্ভ নকৰিব। 5টা বছৰ আপুনি শাসন কৰিব, তেতিয়াহ'লে আপুনি 5টা বছৰত কিমান বাৰ কথা লুটিয়াব পাৰিব। শাসনৰ বাক জৰি কেৱল মাত্ৰ আপোনালোকৰ কথাৰ মুখ চুকতি আপোনালোকে কিবা ক'ব আমি ক'ম তেনেকুৱা নহয়। আপোনালোকে কৰিব লাগিব আপোনালোকে মেনুফেষ্টত যি দিছিলে। ৰাইজ এইবাৰ সজাগ হৈছে। এই 5টা টাৰ্মছে যদি শেষ টাৰ্মছ হ'ব নালাগে, তেতিয়াহ'লে আপোনালোকে মেনুফেষ্টত দিয়া এই প্ৰতিটো প্ৰতিশ্ৰুতি মনত ৰাখিব। আৰু আপুনি যোনটো চেলেঞ্জ দিলে, এনেকৈ মই কোৱা নাছিলোঁ, সেই ভিডিঅ'টো আমি দেখুৱালোঁ। শেষত মই লগাই দিছোঁ, আপুনি ভিডিঅ'টো শুনক। কি কৈছিলে আপুনি যে শ্বিলং, ছুইজাৰলেণ্ড যাবলৈ প্ৰয়োজন নাই, আমি এই ঠাইটুকুৰা চেণ্ট্ৰেল গুৱাহাটী আমি শ্বিলং, ছুইজাৰলেণ্ডৰ দৰে কৰিব পাৰোঁ, এই পাহাৰীয়া জেগাটুকুৰাক আমি ইমান ধুনীয়া জেগালৈ ৰূপান্তৰিত কৰিব পাৰোঁ, তেনেধৰণে আপুনি মন্তব্য কৰিছিলে। চেলেঞ্জ দি কথা নক'ব, কাৰণ আপোনালোকক আমি চেলেঞ্জ দিব লাগে। এই টাফ কণ্ডিশ্যনটো আপোনালোকে যি ফ্লাড, আৰ্টিফিচিয়েল ফ্লাড, এই সমস্যাটো আপোনালোকে সমাধান কৰক। আমি চেলেঞ্জ দিছোঁ, আপুনি যদি কৰিব পাৰে আমি তেতিয়া মানি ল'ম। আপুনি যিবোৰ কথা কৈছে সেইবোৰ যদি কৰে আমি মানি ল'ম, কাৰণ জনপ্ৰতিনিধি হয় আমি। 5টা বছৰ সেই সন্মানীয় সমষ্টিটো কাম কৰিবৰ বাবেহে দিছোঁ, মুখ চুপতি মাৰিবৰ বাবে নহয়। আমি এই ঠাইটো ছুইজাৰলেণ্ড, চিমলা, শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ। এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ। আমাৰ যিটো অঞ্চল বহিলতো পাহাৰৰ অঞ্চল, এই পাহাৰৰ অঞ্চল দেখাৰ পিছত মই কৈছোঁ আমি চিমলা যাওঁ, শ্বিলং যাওঁ, কোনোবা কিবা ছুইজাৰলেণ্ড যায়, কোনো দৰকাৰ নাই। আমি এই ঠাইটো ছুইজাৰলেণ্ড, চিমলা, শ্বিলঙৰ নিচিনা কৰিব পাৰোঁ। এটা টুৰিজম হাব পৰ্যটকস্থলী যদি আমি হিচাপে এখন যদি উন্নত কৰোঁ। নমস্কাৰ, মই পবিত্ৰ মেছ। পোনপ্ৰথমতে মই জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰাজয় মানে শেষ নহয়, শেষ বুলি ক'লেই শেষ নহয়, আকৌ তাৰ পৰাই আৰম্ভ হয়। আজি এই দুয়োগৰাকী যি যুৱতীয়ে ইমান হেভিৱেট প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যে সাহস কৰিলে, সেয়াও আমাৰ বাবে অতি গৌৰৱৰ কথা। মই ব্যক্তিগতভাৱে কৈছোঁ, মই বাকী ৰাজনৈতিক দিশেৰে চোৱাই নাই, মই ব্যক্তিগতভাৱে কৈছোঁ, জ্ঞানশ্ৰী বৰা এগৰাকী উচ্চ শিক্ষিতা জীয়াৰী আছিল, অসমীয়া জীয়াৰী। আৰু সেই উচ্চ শিক্ষিতা জীয়াৰীগৰাকীয়ে অধ্যাপিকাৰ দৰে পদ এৰি থৈ ৰাজনৈতিক পথাৰখনত ঘটি থকা অৰাজকতাবোৰ বা বিশৃংখলবোৰ অকণমান শুধৰণি কৰিবৰ বাবে এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছিল। আৰু নামিয়েই যিখিনি অভূতপূৰ্ব তেখেতলোকে মৰম পালে বা ৰাইজৰ সমাদৰ পালে, সেয়া জ্ঞানশ্ৰী বৰাই এইটো নিৰ্বাচনত শিকা আটাইতকৈ তেখেতলোকৰ বাবে অলংকাৰ। ইয়াৰ লগতে চেণ্ট্ৰেল গুৱাহাটী অতিকৈ এটা উল্লেখনীয় সমষ্টি আছিল, যিটো সমষ্টিত অনা অসমীয়া বিজয় কুমাৰ গুপ্তা আৰু কুংকি চৌধুৰীয়ে, অজাপৰ কুংকি চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, অসমীয়া জীয়াৰী কুংকি চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই সমষ্টিটোত বৰ্তমান সময়ত বিজয় কুমাৰ গুপ্তাই বিজয়ৰ মুকুট পিন্ধিছে আৰু কুংকি চৌধুৰী পৰাজিত হৈছে। তথাপিও কুংকি চৌধুৰীক ইমান কম সময়ৰ ভিতৰতে যি অভূতপূৰ্ব মৰম জনতাই দিলে, ভোটাধিকাৰ সাব্যস্ত কৰি যি মৰম দিলে এগৰাকী যুৱতীক ইমান কম সময়ৰ ভিতৰত, সেয়া নিৰ্বাচনত এক নজিৰবিহীন ঘটনা হিচাপে পৰিচিত হ'ল।
এইখিনি সময়তে এটা বেয়া লগা কথা আজিৰ দিনটোত সামাজিক মাধ্যমৰ সক্ৰিয়তাৰে চালোঁ, যেতিয়া বেয়া হয়, বেয়াৰ সময়ত মানুহক সাহস দিব লাগে, উদগনি দিব লাগে। শেষ মানে শেষ নহয়, জুবিন দাও কৈ গৈছে, তাৰ পৰা আৰম্ভ হয়, নতুনৰ আৰম্ভ হয়। গতিকে যুৱতীগৰাকীক অসমীয়া জীয়াৰী, অসমখনৰ বাবে কিবা এটা কৰাৰ মন আছে, উচ্চ শিক্ষিত এগৰাকী জীয়ৰী, তেখেতলোকক শ্ৰদ্ধা জনাব নোৱাৰি, তেখেতলোকক মৰম জনাব নোৱাৰিলে, শুভেচ্ছা জনাব নোৱাৰিলে বা সাহস দিব নোৱাৰিলে তেখেতলোক উপলুঙা বা তুচ্ছ তাচ্ছিল্য নকৰিব। কাৰণ তেখেতলোক অসমীয়া জীয়াৰী হয়, অসমখনৰ বাবে কিবা এটা কৰিম বুলি এইদৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাচনত জয় পৰাজয় থাকে, প্ৰতিগৰাকী প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যিসকল জয়ী হৈছে, যাতে অনাগত সময়খিনিত অসমৰ যি গণতান্ত্ৰিক এই ৰাজ্যখনত সৰ্ববৃহৎ সংবিধানৰ যিবোৰ নিয়মাৱলী সকলো মানি যাতে সকলোৰে সমমৰ্যাদা সম অধিকাৰী সকলোবোৰ জীয়াই ৰাখে, গণতন্ত্ৰখন জীয়াই ৰাখে, তাৰ বাবে সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। ৰাইজে আপোনালোকক নিৰ্বাচন কৰিছে প্ৰতিটো সন্মানীয় সমষ্টিৰ পৰা, যাতে আপোনালোকে ৰাইজৰ সমস্যাসমূহ সমাধান কৰে। সেইখিনি বিষয়ৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব, আজে বাজে কথাবোৰৰ পৰা আঁতৰি থাকিব। আপোনালোকৰ ৰাইজে আকৌ আশীৰ্বাদ কৰিব। মই পুনৰবাৰ জ্ঞানশ্ৰী বৰা আৰু পংকী চৌধুৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক ভাঙি নপৰিব, এয়া আৰম্ভণিহে মাত্ৰ, আপোনালোকৰ জীৱন আৰু দীঘলীয়া। আপোনালোকে অনাগত সময়খিনিত আৰু কি এই নিৰ্বাচনত ভুল হৈ গ'ল সেইবোৰ শুধৰণি কৰি অনাগত সময়খিনিত যাতে খুব সুন্দৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, এই নিৰ্বাচনৰ উৎসৱত আপোনালোকে জয়যুক্ত হ'ব পাৰে। এবাৰ যাতে আপোনালোক সদনত বহি সুস্থাৰ হৈ অসমৰ যিবোৰ সমস্যাৰাজি আছে সকলোৰে হৈ মাত মাতিব পাৰে, তাৰ বাবে আপোনালোকক ভগৱানে সাহস দিয়ক। আপোনালোক ভাঙি নপৰিব, সদায় আপোনালোকৰ লগত যিসকল সমৰ্থক আছে, আপোনালোক হয়তো বিজেপি ছাপৰ্টাৰ হিচাপে কোনোবাই সেই কংগ্ৰেছ ছাপৰ্টাৰ হিচাপে নকৰিব পাৰে, কিন্তু প্ৰতিজন অসমীয়া আপোনালোকৰ লগত আছে। আজি বেয়াৰ দিনতো আছে, ভালৰ দিনতো আছে। গতিকে ভাঙি পৰাৰ কোনো প্ৰয়োজন নাই। শেষ বুলিলে শেষ নহয়, আকৌ আৰম্ভ হয়। পুনৰবাৰ দুয়োগৰাকী উচ্চ শিক্ষিতা জীয়াৰী, অসমীয়া জীয়াৰী শুভেচ্ছা জ্ঞাপন। কোন কি বুলি নহয়, কোনো ছোৱালীকে ইমান বেয়াকে লেতেৰাকে কমেণ্ট কৰিব নালাগে। ঘৰত মা বাইদেউ বা ভণ্টিটো আছে, অলপ ভাবি চাব লাগে। আৰু এই হাতখন দেখিছ, কষ্টৰে বনোৱা সেই হাত হয়, লোহা দাঙি দাঙি। এটা ঘোচা পৰিব নহয়, কমেণ্ট কৰা পাহৰি যাবি। যোৱাকালি ভিডিঅ' কেইটামান চালোঁ, তাৰ মাজত এটা ভিডিঅ'ত মই এনেকুৱা কমেণ্ট পালোঁ, কি বিল্লাবিলাকে ইলেকশ্যন খেলে। এইবিলাক যে কমেণ্ট কৰে, মই বুজি নাপাওঁ মানুহবিলাকৰ মানে মেণ্টেলিটি কেনেকুৱা। সৰু ছোৱালী এজনী খেলিছে ইলেকশ্যন, আমাৰ অসমীয়া ছোৱালী হয়, ইয়াং, একদম নতুন ফ্ৰেছ, চেষ্টা এটা কৰিছে। এনেকুৱা এটা কনষ্টিটুৱেঞ্চিৰ পৰা খেলিছে য'ত আমাৰ অসমীয়া মানুহখিনি হৈছে মাইনৰিটি। তেনেকুৱা কনষ্টিটুৱেঞ্চি এখনৰ পৰা খেলিছে আৰু এৰাউণ্ড 40,000 ভোটছ ছোৱালীজনী পাইছে প্ৰথমবাৰ হিচাপত। ঠিক আছে, মে বি মানুহে কিবা আৰু বেছি এক্সপেক্ট কৰিছিলে। বহুতে এনেকেও কৈছে যে ছোৱালী হয়, কিনো কৰিব, জেনজি হয়, বয়স কম, কিবা কিবি। বাৰু ঠিক আছে, এক্সপেক্টেশ্যন মিট কৰিব নোৱাৰিলে, ফাৰ্ষ্ট টাইম হাৰিলে। কিন্তু এনেকে ইমান বেয়াকে ট্ৰল কৰাটো বহুত বেয়া কথা। মোৰ চেণ্ট্ৰেল গুৱাহাটী কনষ্টিটুৱেঞ্চি নহয় দেই, আই ডণ্ট বিলং টু চেণ্ট্ৰেল গুৱাহাটী। কথাটো হ'ল যে মই ছাপোৰ্ট কিয় কৰিছিলোঁ, এজন অসমীয়া হৈ এজন অসমীয়াক ছাপোৰ্ট কৰিছিলোঁ মই। কাৰণ মোৰ নিজৰ জেগাত, মোৰ নিজৰ মাটিত মই মাইনৰিটি হৈ মই বেলেগৰ তলত থাকিব নোৱাৰোঁ। এইটো মই আগতে কৈছিলোঁ, আজিও কৈছোঁ, আৰু আহিবলগীয়া সময়তো মোৰ এই ষ্টেটমেণ্টটো ছেমে থাকিব। মোৰ জেগাত মই বেলেগৰ তলত ডমিনেট হৈ মই নাথাকোঁ। ইট ইজ দ্য ৰিজন মই ছোৱালীজনীক ছাপোৰ্ট কৰিছিলোঁ। না মই পাৰ্চনেলি লগ পাইছোঁ, না মই কথা পাতিছোঁ কেতিয়াবা, না দেখা পাইছোঁ। মই সেই নিজৰ অসমীয়া বুলি ছাপোৰ্টটো কৰিছিলোঁ। এটা কথা আগতে কৈছিলোঁ যে বিজেপিত অসমীয়া মানুহ নাছিলে নেকি চেণ্ট্ৰেল গুৱাহাটীত? অসমীয়া মানুহক টিকেট দিব লাগিছিলে, আমি চবেই ছাপোৰ্ট কৰিলোঁ। যিসকলে জিকিছে, কংগ্ৰেচুলেশ্যনছ, এণ্ড আই হোপ যে আমাৰ মানুহখিনিৰ কাৰণে আপোনালোকে কাম কৰিব। মোৰ কথাটো স্পষ্ট আৰু এটাই, অসমত প্ৰথম অধিকাৰ অসমীয়াৰ। আমি চবেই মিলিজুলি থাকিম, কোনো প্ৰব্লেম নাই, মোৰ পাৰ্চনেলি কাৰো লগত কোনো ইছ্যু নাই। বাট এটাই কথা, অসমত প্ৰথম অধিকাৰ অসমীয়াৰ। আমাৰ আল্টিমেট গ'লটো এইটোৱে হ'ব লাগে, যিকোনো পাৰ্টীয়ে হওক, অসম যোনে ৰুল নকৰক, আমাৰ অসমীয়া জাতিটো যিমান জনগোষ্ঠী লোকসকল আছে, আমি চবেই যাতে মিলি আগবাঢ়িব পাৰোঁ। আমাৰ যাতে ডেভেলপমেণ্ট হয়, আমাৰ যিমান সমস্যা আছে সেইবিলাকৰ সমাধান হয়, এইটোৱে বিচাৰোঁ। আমি সদায় মিলি একগোট হৈ থাকিব লাগিব, তেতিয়াহে কিবা এটা হ'ব। হিমন্ত বিশ্ব শৰ্মা বেলেগ মাল হয়। 2 ঘণ্টাৰ ভিতৰত মই কনফাৰ্ম কৰি লৈ আহিলোঁ ডুবাই পাছপৰ্ট ফেক। হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু বালিত মোটা কথা একেটাই।